আজি সকলো ৰহস্য ওলাই পৰিলে স্বয়ং বিজেপি নেতায়ে গো মাংস পেলাই থৈছে মন্দিৰৰ সন্মুখত। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এই কথাখিনি শুনি আপোনালোক আচৰিত হ'ব আৰু ভালো পাব। আজি ৰাতিপুৱা শুই উঠাতে মই পোষ্ট দেখিলোঁ যে বিজেপি নেতা এজনে সেই যে লখিমপুৰত মন্দিৰৰ সন্মুখত গো মাংস উদ্ধাৰ হোৱা বুলি এইটো কথা চৰ্চা ওলাই আছে। প্ৰথমে ওলাইছিল ধুবুৰী ক'ত, লখিমপুৰ ক'ত, আৰু এতিয়া লখিমপুৰত ওলাইছে গো মাংস। লখিমপুৰত উদ্ধাৰ হৈছে গো মাংস মন্দিৰৰ সন্মুখত। গতিকে এতিয়া সেই গো মাংস কোনে পেলালে? আজি কেইদিনমানৰ পৰা খুবেই চৰ্চাত আছে গো মাংস আৰু গো মাংস আৰু গাহৰি মাংস। এতিয়া অসমৰ প্ৰধান সমস্যা মানে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল গো মাংস আৰু গাহৰি মাংস। ইমানে ডাঙৰ সমস্যা হৈ পৰিছে, সেইটোলৈ ছ'চিয়েল মিডিয়াত তলপাৰ লাগি আছে, নিউজ মিডিয়া চাৰিওফালে সেই কথাটোলৈ লাগি আছে। আমি দেখিবলৈ পাইছোঁ যে লখিমপুৰতো গো মাংস উদ্ধাৰ হৈছে। গো মাংস উদ্ধাৰ কেনেকৈ বা গো মাংস কেনেকৈ পালে তাতে? কিন্তু আজি ৰাতিপুৱাই মই পোষ্ট এটা পালোঁ যে বিজেপিৰ নেতায়ে তাতে গো মাংস পেলাই থৈছে। তেওঁক এতিয়া কি কৰিব? তেওঁক এনকাউণ্টাৰ কৰিবনে আমাৰ মুখ্যমন্ত্ৰী মহোদয়? তেওঁক ফাঁচি দিবনে? তেওঁক জেলত পঠাবনে? কি কৰিব? তেওঁতো বিজেপিৰ নেতা। মই পোষ্টটো পাইছোঁ ৰাতিপুৱা, সেইটো কাৰণে কৈছোঁ। এতিয়া মুখ্যমন্ত্ৰী মহোদয় বহুত কঠোৰ শাস্তি দিছে, কঠোৰ কথা কৈ আছে যে যদি এনেকুৱা দুষ্কৃতি ধৰা পৰে বা আইনগতভাৱে বহুত ডাঙৰ শাস্তি হ'ব, বা মানে পুলিচ প্ৰশাসনক কৈ থৈছে যে দেখা মাত্ৰে বা সন্দেহযুক্ত ব্যক্তিকে এনকাউণ্টাৰ কৰিব লাগে। বহু ধৰণৰ কথা কৈছে। এনেকৈ ধৰাও পৰিছে বাৰু কেইবাজন ব্যক্তি তেওঁলোকৰ দৃষ্টিত। এতিয়া যিজন লখিমপুৰৰ সেই ব্যক্তিজন কিন্তু বিজেপিৰ নেতা। গতিকে এতিয়া তেওঁ কি কৰিব? এই যে কথাবিলাক কিবা এটা অলপ সাদৃশ্য থকা যেন লাগেনে? কিবা এটা মনত খেলি মেলি ভাৱ হয়নে? গো মাংস আৰু গাহৰি মাংস। গো মাংস হৈ আছে মন্দিৰৰ সন্মুখত ওলাই আছে, আৰু সেয়েহে আমাৰ আজি অসমৰ ৰাইজ আচৰিত হৈছে গো মাংস কেনেকৈ পেলালে বা কিয় পেলালে। নিশ্চয় মুছলমানসকলে পেলাইছে। কিয় পেলালে? কুৰবানী মাংস কিয় পেলায়? আচলতে মই ক'ব বিচাৰোঁ, মই এগৰাকী মুছলিম, আমাৰ প্ৰকৃত মুছলিম ব্যক্তিয়ে, প্ৰকৃত মুছলমান মানুহে, মুছলমান ধৰ্মৰ মানুহে কেতিয়াও গো মাংস তেনেকৈ মন্দিৰৰ সন্মুখত পেলাবলৈ নাযায়। আমাৰ যিটো কুৰবানীৰ মাংস প্ৰসাদৰ নিচিনা ব্যৱহাৰ কৰা হয়, মন্দিৰৰ সন্মুখতো বাদেই দিয়ক, য'তেতো বাদ দিয়ক, নিজৰ চোতালখনতে যেনে তেনে মাংসখিনি ৰাখিব নোৱাৰে, সন্মান কৰা হয়। সেই মাংসখিনি বহুত ডাঙৰ সন্মান কৰা হয়। আল্লাহৰ ওপৰত দান দিয়া বস্তু সেইটো বস্তু বহুত মূল্যৱান বুলি ভাবোঁ। আমাৰ মুছলমান ব্যক্তিয়ে বহুত মূল্যৱান দিয়ে, বহুত মূল্য দিয়ে সেই গো মাংসখিনিক। গতিকে এই মাংস কোনোবাই পেলাই থ'ব মন্দিৰৰ সন্মুখত, এইখিনি কথা খুব অসম্ভৱ। যদি পেলাইছে তেনেকুৱা ব্যক্তিক চিনাক্ত কৰিব লাগে আৰু আইনগতভাৱে শাস্তি দিব লাগে। আৰু মুছলমানৰো কিছুমান নীতি নিয়ম আছে, বা মুছলমান ব্যক্তিৰো কিছুমান সমাজ আছে, সমাজ আকাৰেও তেওঁক বহিষ্কাৰ কৰিব। গতিকে এনেকুৱা কিছুমান নীতি নিয়ম আছে, নীতি নিয়মৰ ভিতৰত ৰাখিব লাগে আৰু সেই দুষ্কৃতিটো ধৰাই পেলাব লাগে। কিন্তু এতিয়া দেখিবলৈ পালে লখিমপুৰত ওলাইছে তাকো বিজেপিৰ নেতা। এতিয়া চাওক, এই যিহেতুকে এনেকুৱা ধৰণৰ কথা ওলাই আছে, সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰো কিছুমান পেলাবলগীয়া আছে, যদি গাহৰি মাংস পেলাই থৈ দিয়ক, গাহৰি মাংস পেলাব পাৰে। সেয়েহে আমাৰ গৌৰৱ গগৈ কৈছে যে কোনো হিন্দু ধৰ্মই, বাস্তৱ ধৰ্মৰ মানুহে কেতিয়াও মাংস বেলেগত পেলাবলৈ নাযায়, গাহৰি মাংস পেলাব নাযায়। আচলতে কিবা বোকা চতিয়াৰ নিচিনা কথা হোৱা নে? এতিয়া বিজেপিৰ শাসকীয় দলৰ ব্যক্তিসকলৰ এটাই লক্ষ্য গৌৰৱ গগৈ। খালি গৌৰৱ গগৈৰ পিছতে লাগি আছে, অসমৰ এই সমস্যাবোৰ বাদ দিছে। এতিয়া কিছুমান টকশ্বত মই শুনিবলৈ পাওঁ যে আজি এমাহ ধৰি এই ঘটনাটো ঘটি আছে। তাৰমানে এইটো কথা তেওঁ মিনিং কৰিব বিচাৰিছে যে এতিয়া গৌৰৱ গগৈ আজি এমাহৰ পৰা যিটোকে APCCৰ সভাপতি হৈ আছে বা গৌৰৱ গগৈক চৰ্চাত ৰাখিছে কাৰণে হয়তো কিছুমান মুছলমান ব্যক্তি উৎফুল্লিত হৈছে যে এতিয়া গৌৰৱ গগৈ হৈছে, আমাক কোনেও একো কৰিব নোৱাৰে, আমি গো মাংস য'তে পেলাব পাৰোঁ, মানে এইটো মিনিং কৰিছে। আচলতে গৌৰৱ গগৈ নালাগে, আৰু যদি কোনোবা আজমলো যদি আহে মুখ্যমন্ত্ৰী হ'বলৈ, তথাপি কোনো মুছলমান ব্যক্তি যাৰ অন্তৰত ইছলাম ধৰ্মটো আছে, তেওঁ কেতিয়াও এনেকুৱা কাম এটা কৰিব নোৱাৰে। গৌৰৱ গগৈটো বাদে দিয়ক, যোনে নহওক এই কামটো কেতিয়াও কৰিব নোৱাৰে, মুখ্যমন্ত্ৰী যোনে নহওক কিয়। গতিকে এনেকুৱা থিংকিংবিলাক নাৰাখাই ভাল। আৰু এইখন চৰকাৰ খুবেই ষ্ট্ৰং চৰকাৰ বুলি আমি জানো, দেখিছোঁ, শুনিছোঁ। গতিকে ষ্ট্ৰং চৰকাৰখনে ষ্ট্ৰংভাৱে কামবিলাক কৰক, এইবিলাক কাম কৰি ভাল নালাগে। আৰু যদি সঁচাকৈ এনেকৈ গো মাংস পাই আছে, দুষ্কৃতিকাৰী এইবিলাক পেলাই আছে, তেনেহ'লে সোনকালে ধৰক আৰু আইনগতভাৱে শাস্তি দিয়ক। আমি সেইটোও বিচাৰোঁ। কিন্তু সেইটোও নকৰি কি এনেকৈ চালে বেৰে কথাবিলাক কৈ থাকিলেও ভাল নালাগে দিয়কচোন। এতিয়া ধৰ্মৰহে ৰাজনীতি হৈ আছে এইখন মানে চৰকাৰ, বা এতিয়া বৰ্তমান সময়ত বৰ্তমান অসমৰ
অসমত ধৰ্ম ৰাজনীতি চলি আছে গো মাংস আৰু গাহৰি মাংস আচলতে কি জানেনে এই যে গো মাংস হওক বা গাহৰি মাংস এইবোৰ সপ্তাহৰ এৰিছোঁ আৰু এইবোৰৰ পিছত লাগি থাকি লাভ নাই এইবিলাক ধৰ্মীয় ৰাজনীতি আমি এইবিলাক ক'বলৈ বেছি ভাল নালাগে যি হৈছে তেওঁলোকে কি কৰিছে নাজানো আৰু কাৰ উদ্দেশ্যত কেনেকৈ কি কৰিছে এইবোৰ আমি ভাবি থাকি লাভ নাই আচলতে মই ভাবোঁ আপোনালোকে কি ভাবে কমেণ্টত জনাব মোৰ দৃষ্টিত মই ভাবোঁ অসমৰ মুখ্যমন্ত্ৰীজন আচলতে এজন প্ৰকৃত অসমীয়া হ'ব লাগে যিজন অসমীয়াৰ গাত অসমৰ তেজ থাকে অসমীয়া তেজ থাকে ধৰি লওক আহোমৰ পৰা অসম হৈছে আহোম মানুহখিনি অহাৰ কাৰণে অসমখন হৈছে আমি বুৰঞ্জীত পোৱা কথা কৈছোঁ গতিকে সেয়েহে মই ক'ব বিচাৰোঁ আহোম ব্যক্তি এজনহে অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে মোৰ মনোভাৱ দিয়ক এইটো আপোনালোকৰ মনত হয়তো প্ৰত্যেকৰে মনোভাৱ বেলেগ বেলেগ সেইকাৰণে মই ভাবোঁ আহোম ব্যক্তি এজন অসমীয়া বা অসমৰ মুখ্যমন্ত্ৰী হ'লে খুব বেছি ভাল হয় কাৰণ আহোম ব্যক্তিজনে অসমখনক যিদৰে বুজি পাব অসমীয়াৰ মন প্ৰাণ যিদৰে বুজি পায় অইন মানুহে ইমানখিনি কথা বুজি নাপাব হয়তো কোনোবাই ক'ব যে হিমন্ত বিশ্ব শৰ্মা অসমীয়া নহয় হয় কিন্তু তেখেত টাইটেলত শৰ্মা মানুহ তেওঁলোকে আচলতে পূজা পাতলতহে বেছি ব্যস্ত থাকে আচলতে এইবিলাক কোৱা কথা নহয় চবৰে জাতিগত কিছুমান নীতি নিয়ম থাকে ধৰ্ম থাকে মই ভাবোঁ আহোমৰ কাৰণে যে অসমখন হৈছে আহোমখিনি আজি আমাৰ অসমৰ চব বিহু কেনেকৈ জীয়াই ৰাখিছে আহোমত প্ৰতিজন ব্যক্তি প্ৰতিজন সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে বিহুত মতলীয়া কিন্তু অইন মানুহ জানো এনেকুৱা বিহুত মতলীয়া হয় আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী অসমৰ বিহু বিশ্ব দৰবাৰত লৈ গৈছে সেইটো না কৰিব নোৱাৰি যি কি নহওক মই ভাবোঁ আহোম এজন ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে মোৰ দৃষ্টিত আৰু চাওক এনেকুৱা লাগে যে আমাৰ শাসকীয় দলটোৱে যে জনপ্ৰিয় সহ্য কৰিব পৰা নাই যে গৌৰৱৰ জনপ্ৰিয়তা সহ্য কৰিব নোৱাৰি কিবা না কিবা এটা ইছ্যু এটা ওলাই আছে প্ৰথম অৱস্থাত ওলাইছিলে আমাৰ গৌৰৱ গগৈ যে পাকিস্তানী যে গৌৰৱ গগৈ 13 চনতে পাকিস্তান গৈছে কিন্তু ওলাইছে এতিয়া যে গৌৰৱ গগৈৰ জনপ্ৰিয়তা বাঢ়ি গৈছে যাৰ কাৰণে তেওঁক পাকিস্তানী সজাই কিবা কিবি কৈছে পাকিস্তান গৈছিলে কিন্তু এতিয়া ওলাই আছে এতিয়া সেইটো ইছ্যু তল পৰিলে পাকিস্তানী ইছ্যু তল পৰিলে তাৰপিছত আহিল কি NRC এটা ওলাই দিলে যে অসমত এজনো বাংলাদেশী নাথাকিব NRCত নাম থাকিলেও তেওঁ যাবই লাগিব সেইটো এতিয়া তল পৰিলে NRCটো কাম নহ'লে কাম নিদিলে এতিয়া আহি গ'ল আকৌ গৌ মাংস এতিয়া মন্দিৰে গৌ মাংস পোৱা গ'ল মানে মন্দিৰৰ সন্মুখে ক'ৰবাত গৌ মাংস পোৱা গ'ল এতিয়া গৌ মাংস গাহৰি মাংস ৰাজনীতি চলি আছে আকৌ হয়তো কেইদিন পিছত বা কি ইছ্যু ওলায় গতিকে এইবিলাক ইছ্যু বা এইবিলাক ৰাজনীতি কৰি একো লাভ নাই সমস্যাৰ ওপৰত সমস্যা যোগে বহুত দেখি আছোঁ নিবনুৱাৰ সমস্যা হওক বানপানীৰ সমস্যা হওক বহুত কিবা কিবি সমস্যা আমাৰ অসমখনত মানে বহুত কিবা কিবি হৈ আছে এই সমস্যাবোৰ এটা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে চৰকাৰখনে এইবিলাক বাদ দিয়ক নিজৰ কাম নিজে কৰি যাওক যদি আপুনি ভাল কাম কৰে এনেও আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব আপুনি গাড়ীখন এনেও পাব গতিকে গাড়ীখনক লৈ ইমান চিন্তা কৰিব নালাগে যে মোৰ গাড়ীখন কোনোবাই লৈ যাব নে মোৰ চকীখন কোনোবাই লৈ যাব নেকি কেলে নিব যদি আপুনি ভাল কাম কৰে যদি আপুনি অসমৰ মন জয় কৰিছে অসমৰ মানুহৰ যদি মন জয় কৰিব পাৰিছে আপোনাৰ চকী কোনেও নিব নোৱাৰে যদি আপুনি মন জয় কৰিব পাৰে না আপোনাৰ চকীখন আৰামত গুচি যাব ল'বই বেলেগে এইটো ক'বলগা কথাই নহয় গতিকে চকীখন বেলেগে নিব বুলি আপুনি যুদ্ধ কৰি থকাতকৈ আপুনি আপোনাৰ কাম কৰি যাওক গতিকে ভাল হ'ব তেতিয়া অসমৰ ৰাইজে আপোনাক বুজি মিলি তেতিয়া ধুনীয়াকৈ আপুনি হয়তো জয়ী হ'ব পাৰে গতিকে এইবিলাকৰ ৰাজনীতি কি ক'ম বেয়াও লাগে কিন্তু গৌৰৱ গগৈ নিজৰ দৃষ্টিত অটল আছে নিজৰ স্থিতিত আছে তেওঁ সদায় নিজৰ কাম কৰি গৈ আছে সময়ে হয়তো ভাষণ দিব লগা হয় যেনেকৈ আমাৰ মুখ্যমন্ত্ৰীয়ে কয় যে মানে বিজেপিৰ ভাইৰাছ আছে হেৰিত গৌৰৱ গগৈৰ গাড়ীত সিদিনা কোৱা শুনিছোঁ কিন্তু গৌৰৱ গগৈ তেতিয়া তাৰে উত্তৰ দিছিলে যে আমাৰো কংগ্ৰেছ আছে তেওঁলোকৰ ঘৰত মানে বিজেপিৰ ঘৰত যিটো কথা ধৰক আমি এতিয়া গম পাইছোঁ যেনেকৈ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিব নেকি বিজেপিৰ ঘৰত এইবিলাক কথা চলি আছে বা ভিতৰ চৰত আমি গম পাওঁ কাৰণ বিজেপিৰ ঘৰতো মানে মুখ্যমন্ত্ৰীৰ ঘৰতো হেনো কংগ্ৰেছে সোমাই আছে যিটোকে মুখ্যমন্ত্ৰী কৈছে যে বিজেপিৰ মানুহ আছে বিজেপিৰ ভাইৰাছ আছে গৌৰৱৰ গাড়ীত গতিকে তেখেতেও তেনেকৈ উত্তৰ দিছে এনেকুৱা উত্তৰে হৈ থকাতকৈ নিজৰ কাম কৰি থকাটোৱে ভাল বুলি ভাবোঁ মই আপোনালোকে কি ভাবে মতামতবিলাক জনাব